চতিয়াৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে পানপুৰ বিশ্বনাথ মথাউৰিলৈ চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা জামুগুৰিহাট চতিয়াৰ ৰক্ষা কবচ হিচাপে পৰিচিত পানপুৰ বিশ্বনাথ মথাউৰিৰ কলাকাটি অঞ্চলত মাত্ৰ 50 মিটাৰ দূৰত্বত বৈছে মহাবাহু ব্ৰহ্মপুত্ৰ শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে নৈপৰীয়া ৰাইজে বিশ্বনাথ জিলা চতিয়া অঞ্চলৰ কলাকাটি যে আমাৰ এৰিয়া আছে সেই অঞ্চলত যোৱা কিছুদিনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে আমি যেহেতু নতুন চৰকাৰ আমাৰ আহিছে নতুন চৰকাৰক আমি দাবী জনাইছো বিশ্বনাথ জিলা নেমচুৰ পৰা যে চৰকাৰে এই অঞ্চলৰ ক্ষতি নোহোৱাকৈ অনতিপলমে আমাৰ যি গৰাখহনীয়া আছে গৰাখহনী প্ৰতিৰোধ কৰিব লাগে যদি চৰকাৰে যদি এই সময় যদি প্ৰতিৰোধ নকৰে তেনেহলে কিন্তু 2012 চনৰ নিচিনা প্ৰলয়ংকাৰী বানপানী এটা আমাৰ হৈ বিশ্বনাথ আৰু চতিয়াৰ বৃহৎ অঞ্চল প্ৰায় 50,000 মানুহ ক্ষতিগ্ৰস্ত হ'ব সেইকাৰণে আমি বিশ্বনাথ জিলা নেমচু আৰু সংখ্যালঘু ৰাইজৰ তৰফৰ পৰা ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আছে সকলোকে তৰফৰ পৰা অনুৰোধ জনাইছো চৰকাৰক যে চৰকাৰে অনতিপলমে এই কামটো কৰি এই অঞ্চলৰ মানুহক সকাহ দিবলৈ অনুৰোধ